ধন টকা পইচা থাকক সি কিন্তু সেই মানুহজন ধনী হ'ব নোৱাৰে। নমস্কাৰ, মই শেৱালি আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত। কালি এনেকুৱা এজন ব্যক্তি লগ পালোঁ যিজন ব্যক্তিয়ে টকা পইচা ঐশ্বৰ্য সা সম্পত্তি থকাৰ পিছতো সি কিন্তু দুখীয়া। কিয় দুখীয়া বাৰু আপোনালোকক ভিডিঅ'টো শেষলৈকে ক'ম। তাৰ পাছত আপোনালোকে মোৰ কথাখিনি শুনি তাৰ পাছত কমেণ্ট এটা কৰি নিশ্চয় জনাবলৈ নাপাহৰিব। তাৰ দুটাকৈ ল'ৰা আছিল, দুজন ল'ৰা, এজন ইঞ্জিনিয়াৰ আৰু এজন অইলত কৰে। তাৰপাছত বাপেক আছিল এজন ভাল শিক্ষক। তাৰপাছতো সিহঁত একদম দুখীয়া। কিয় দুখীয়া জানেনে? তাৰ মাকজনী খুব অসুস্থ। ডেইলি সিহঁতক সপ্তাহৰ মূৰত কিডনিক ডায়েলিচিছ কৰি থাকিব লাগে, ডায়েলিচিছ কৰে মানে। তাৰ পাছত আকৌ আহিলে তাৰ পুতেক, যিজন পুতেকেই ইঞ্জিনিয়াৰ কৰে, সিয়েই বহুত দুৰ্ভগীয়া মানে তাৰ এখন এক্সিডেণ্টত ভৰি দুখ পালে। তাৰ পাছতে নিজৰ মানে কি বুলি ক'ম, নিজৰ বিকাৰগ্ৰস্ত মানে পাহৰি গ'ল, কিছু কথা পাহৰি যায়, একো নাই মানে। কিন্তু সিহঁতৰ ঘৰত খাবলৈ কাৰণে ধন টকা পইচা আছে, যে সা সম্পত্তি সকলো আছে। কিন্তু সেই মানুহজনে মোক কৈছে আমি বহুত দুখীয়া। মই তেতিয়া কৈছোঁ আপুনি কিয় ইমান দুখীয়া? সি ক'লে কিয়নো টকা পইচাই মানুহৰ জীৱনত যদি সুখ দিব পাৰিলেহেঁতেন তেন্তে আমি ইমানেই সুখী হ'লোহেঁতেন। আমাৰ 3জন মানুহ চাকৰিয়াল, খাওঁতা মানুহেই নাই। তাৰপিছত মই মনতে ভাবিছোঁ আমাৰ ধন টকা পইচা নাই কাৰণে আমি ইমান কান্দি থাকোঁ। কাৰণ মই এই কথাটো কালি ডিব্ৰুগড় মেডিকেলত পাইছোঁ দেই। তাৰপিছত মই ভাবিছোঁ ইমান অসহায়, ইমান টকা পইচা থকাৰ মাজতো মানুহজনে দুখীয়া বুলি কৈছে। কিন্তু আমি আমাৰ দুখন হাত ভৰি আৰু নিজৰ শৰীৰটো সুস্বাস্থ্য কৰি থোৱাৰ পাছতো আমি কান্দি থাকোঁ দুখীয়া। আজি আমাৰ মানে সাধাৰণতে নিজৰ অকণমান কেতিয়াবা মিঠাতেল আধা লিটাৰ এটা নাথাকিলেও বা আমাৰ কিবা প্ৰয়োজনীয় বস্তুকেইটা নাপালে আমি নিজকে চকু পানী টুকু। আমি দুখীয়া। ঘৰটো আনৰ নিচিনা গাড়ী মটৰ নাথাকিব পাৰে, কিন্তু যাবলৈ কাৰণে আমাক সুস্থকৈ ভৰিকেইটা দিছে, খাবলৈ কাৰণে আমাক সময়ত চাউল মুঠিটো পাইছোঁ, নিতিতাকৈ আমি টিংখনে চালিত পাইছোঁ। এয়াই আমি যথেষ্ট বুলি ভাবিব লাগে। সঁচাকৈয়ে ধন টকা পইচা থাকিলে যে মানুহ ধনী নহয়, এয়া কিন্তু মই নিশ্চিত। এতিয়াৰ মই কিন্তু কেতিয়াও মই দুখীয়া বুলি নিজকে নাভাবোঁ। কাৰণ দুখীয়া যি নিজক একো নাথাকে, যাৰ একোৱেই নাথাকে সিহে দুখীয়া। মই কৈছোঁ, মই আজিৰ পৰা নিজেই ভাবিম মই ধনী, কাৰণ মোক ভগৱানে মোক ধুনীয়াকৈ এটা শৰীৰ দিছে। আৰু ভগৱানে নকৰক সদায় এনেকৈয়ে থওক, টকা পইচাই মোক ধনী নালাগে, মনৰ ধনী লাগে। মানুহৰ লগত সদায় হাঁহি ফূৰ্তি কৰি ধেমালি কৰি থাকিব পৰা এটা হৃদয় দিয়ক। আৰু কি ক'ম, জীৱনত সুখ, এনেকুৱা সুখ দিয়ক যি সুখ মই নিজে সুখী হওঁ, আনকো সুখী কৰিব পাৰোঁ। টকা পইচাই মানুহৰ জীৱনত সুখী নহয়, এয়া মই প্ৰমাণ নিজেই পাই দেখিছোঁ মেডিকেলত। সি কৈছে মোক আলু পিটিকাই মই ভাত খালোঁহেঁতেন, মই আলু পিটিকাই ভাত খাই সুখী থাকিলোঁহেঁতেন। কিন্তু মই থকাৰ পাছতো এতিয়া মই মাছ মাংস খাবৰ কাৰণে চকু পানী টুকিব লাগে। দুজনে খাব নোৱাৰে, দুজনে খাব পাৰোঁ। এয়া ধনী হয় জানো? এয়া কেতিয়াও ধনী নহয়। টকা পইচাই মানুহক ধনী কৰিব নোৱাৰে। আৰু মোৰ কথাষাৰ সঁচাকৈ বহুত জোৰ অন্তৰ চুই গ'ল। আপোনালোককো কমেণ্টত জনাবচোন। বহুত ভাল লাগিছে মোৰ কিছুমান ভিডিঅ'বোৰ, 7 লাখ 8 লাখ, আৰু কিছুমান ভিডিঅ'বোৰ বাৰু যোৱাই নাই, 8-9 হাজাৰ 10 হাজাৰ সেনেকুৱাতে ৰৈ গৈছে। যিয়ে নহওক, মোৰ যিমানে যাওক নাযাওক, কিন্তু এই কথাটোৰ দ্বাৰা আপোনালোকে কমেণ্ট কৰি ক'বচোন। সঁচাকৈয়ে মানুহে ধন টকা পইচাৰে কেতিয়াও ধনী হ'ব নোৱাৰে। মানুহ সদায় এখন হৃদয় লাগিব, এটা ভাল মনৰ মানুহ হ'ব লাগিব, আৰু সুস্বাস্থ্য হৈ থাকিব লাগে। সেয়াই মানুহ ধনী। কিন্তু ধন টকা পইচাই মানুহ কেতিয়াও ধনী হ'ব নোৱাৰে। যিয়ে নহওক, সৰু ভিডিঅ'টো আপোনালোকলৈ ক'লোঁ। আজিলৈ বাই বাই।